ৰাজ্যিক টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ 2024 বাবে যোৰহাট জিলা টাইকোৱাণ্ডো দলৰ বাছনি সম্পন্ন। অসম ৰাজ্যিক টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ 2024 যোৰহাট জিলা টাইকোৱাণ্ডো দলটোৰ নিৰ্বাচন সম্পন্ন হৈছে। নকছাৰী টাইকোৱাণ্ডো প্ৰশিক্ষণ বিদ্যালয়ৰ উদ্যোগত আৰু যোৰহাট টাইকোৱাণ্ডো ক্ৰীড়া সন্থাৰ সহযোগত তথা ৱৰ্ল্ড টাইকোৱাণ্ডো এণ্ড এছ'চিয়েশ্যন টাইকোৱাণ্ডো ইউনিয়নৰ সদস্য ইণ্ডিয়া টাইকোৱাণ্ডোৰ অন্তৰ্ভুক্ত টাইকোৱাণ্ডো মাৰ্চেল আৰ্টছ এণ্ড স্পৰ্টছ এছ'চিয়েশ্যন অৱ আছামৰ তত্বাৱধানত নকছাৰীৰ গোসাইবাৰী নাট্য মন্দিৰত অনুষ্ঠিত হয় এই বাছনি শিবিৰ। কিউৰুগী আৰু পুমছে দুয়োটা বিভাগতে অনুষ্ঠিত বাছনি শিবিৰত যোৰহাট জিলাৰ বিভিন্ন স্থানৰ শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে। ল'ৰা ছোৱালী উভয়ৰে গঠিত যোৰহাট জিলা দলত বিভিন্ন শাখাত ৩৩ গৰাকী খেলুৱৈয়ে স্থান লাভ কৰে। অসম টাইকোৱাণ্ডো মাৰ্চেল আৰ্ট এণ্ড স্পৰ্টছ এছ'চিয়েশ্যনৰ ৰাজ্যিক প্ৰতিযোগিতাখনি আমাৰ শোণিতপুৰত 15, 16, 17 তাৰিখে আৰম্ভ হ'ব। সেইবাবে আমাৰ যোৰহাট ইয়াত অনুষ্ঠিত কৰিছে। ইয়াৰ পৰাই আমাৰ যিসকল পদকপ্ৰাপ্ত হ'ব তেওঁলোক আমাৰ ৰাজ্যিক টাইকোৱাণ্ডো খেলৰ বাবে তেওঁলোক আমি ইয়াত বাছনি কৰা হৈছে। আচলতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা বাট আমাৰ অসম টাইকোৱাণ্ডো এণ্ড মাৰ্চেল আৰ্ট এণ্ড স্পৰ্টছ এছ'চিয়েশ্যনে মুকলি কৰি দিয়ে। আৰু এটা বাৰ্তা দিব বিচাৰিছোঁ, আচলতে আমাৰ আজি যিখন খেল বাছনি হৈছে যোৰহাট জিলাত, ইয়াৰ পৰা আমাৰ শোণিতপুৰত হোৱা ৰাজ্যিক প্ৰতিযোগিতালৈ যাব, তাৰপৰা তেওঁলোক ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ যাব, ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ পৰা তেওঁলোক আমাৰ তেওঁলোক আন্তঃৰাষ্ট্ৰীয় এছিয়ান চেম্পিয়নশ্বিপ আৰু ৱৰ্ল্ড চেম্পিয়নশ্বিপলৈ তেওঁলোকৰ বাট মুকলি হ'ব। ইয়াতে পৰাই এই আছাম টাইকোৱাণ্ডো মাৰ্চেল আৰ্ট এণ্ড স্পৰ্টছ এছ'চিয়েশ্যনৰ এইখন মঞ্চৰ পৰাই আমাৰ যোৱা বছৰ বৰ্তমান এছিয়ান চেম্পিয়নশ্বিপত আমাৰ সকলো পৰিচয় ৰদালি বৰুৱা, তেওঁ ব্ৰঞ্জৰ পদক পাইছে। ইয়াৰ ওপৰত তেওঁ আমাৰ গুৱাহাটীৰ হৰ্ষাসিং প্ৰিন্সেপ, তেওঁ জুনিয়ৰ শাখাত তেওঁ ৰূপৰ পদক পাবলৈ সক্ষম হৈছে। এই বাছনি শিবিৰত প্ৰায় 100 গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰিছে। আমাৰ নকছাৰীত এতিয়া প্ৰায় 30 বছৰীয়া টাইকোৱাণ্ডো ইতিহাস আছে। ইয়াৰ পূৰ্বেও আমি জিলা বাছনি শিবিৰসমূহ অনুষ্ঠিত কৰি আহিছোঁ বা আমাৰ এই অঞ্চলৰ পৰাও বহু খেলুৱৈ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰি আছে। আজি বাছনি শিবিৰত প্ৰায় 90 গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰিছে। আমি এই বাছনি শিবিৰ অনুষ্ঠিত কৰিব পাৰে অত্যন্ত সুখী। ইয়াৰ যোগেদি আমি অঞ্চলটোত মাৰ্চিয়েল আৰ্টৰ অথবা টাইকোৱাণ্ডো যিটো বাতাবৰণ আৰু আমি অধিক সুন্দৰ কৰিব পাৰিম বুলি ভাবিছোঁ। এই খেলবিধৰ লগত শাৰীৰিক মানসিক ল'ৰা ছোৱালী বা খেলুৱৈসকলৰ শাৰীৰিক মানসিক সাধনৰ কথা জড়িত হৈ আছে। আমি এনেধৰণৰ বাছনি শিবিৰ বা প্ৰতিযোগিতাৰ যোগেদি আমি ক্ৰীড়ামূলক এটা পৰিৱেশ এই অঞ্চলটোত সৃষ্টি কৰিব পাৰিম বুলি আশাবাদী। আৰু এই সুযোগটো এই বাছনি শিবিৰ অনুষ্ঠিত কৰিবলৈ আমাক সুবিধা দিয়াৰ বাবে আমি জিলা টাইকোৱাণ্ডো সন্থাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।